মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুতে কমেন্ট কৰি কৈছা বা তোমাৰ লাইভ ক্লাছবিলাক কৰি থাকোঁতে তোমালোকে কৈছা স্যাৰ ইংলিছ গ্ৰামাৰখিনি আমাক অলপ দেখাই দিব বা অলপ বুজাই দিব। ছাত্ৰ-ছাত্ৰীসকল সেইবাবে মই ভাবিলোঁ তোমালোকক ইংলিছ গ্ৰামাৰখিনি অলপ বুজাই দিওঁ যাতে তোমালোকৰ সুবিধা হয়। এই ক্লাছটো 6 পৰা ক্লাছ 10 লৈকে চাব পাৰিবা কাৰণ ইংলিছ গ্ৰামাৰখিনি আমাৰ প্ৰতিটোৰে দৰকাৰ হয়। ছাত্ৰ-ছাত্ৰীসকল গতিকে আমি আৰম্ভ কৰিছোঁ আজি টেন্সৰ পৰা। ঠিক আছে, টেন্স অৰ্থাৎ কালৰ পৰা আমি আৰম্ভ কৰিম। টেন্স মানে তোমালোকে জানা কি হয়, কাল বুলি কোৱা হয়। আমি টেন্সক 3 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। আমি যদি প্ৰথম চাওঁ প্ৰেজেন্ট টেন্স, যাক আমি বৰ্তমান কাল বুলি কওঁ। যিবিলাক বৰ্তমান কাম কৰি থকা তেনেকুৱা কালক প্ৰেজেন্ট টেন্স বুলি কয়, বৰ্তমান কাল বুলি কোৱা হয়। যিবিলাক অতীতত গুচি গ'ল অৰ্থাৎ আগতে হৈ গ'ল পাষ্ট টেন্স বুলি কওঁ, অৰ্থাৎ আমি অতীত কাল বুলি কওঁ। আৰু 3 নম্বৰ হৈছে ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যৎ কাল। এইখিনি তোমালোকে জানা। আমি টেন্স 3 প্ৰকাৰৰ পৰা প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, হয়নে? এই টেন্স বিলাকক আকৌ কি কৰিব পাৰি, প্ৰতিটোকে 4টা ভাগত ভাগ কৰিব পাৰি। তাৰ ভিতৰত যি স্বাভাৱিক প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কন্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ, ঠিক তেনেদৰে পাষ্ট ইনডেফিনিট, পাষ্ট কন্টিনিউয়াছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ। ঠিক তেনেদৰে ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কন্টিনিউয়াছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ। এনেকুৱাকৈ আমি টেন্সখিনি পঢ়িব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এই ভাগসমূহ আমি আলোচনা কৰিম। ঠিক আছে, আমি ইয়াৰ প্ৰেজেন্ট ইনডেফিনিটৰ ক্ষেত্ৰত আমি আলোচনা কৰিম, প্ৰেজেন্ট কন্টিনিউয়াছ, এনেকুৱাকৈ আমি আগবাঢ়ি থাকিম। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমাৰ বন্ধু 2-এজনলৈ চেনেলটো শ্বেয়াৰ কৰি দিবা, আমি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, নেক্সট পাৰ্ট আমি কি পাম, প্ৰেজেন্ট ইনডেফিনিট। এতিয়া আহিছো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স, অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিটক আমি সিম্পল প্ৰেজেন্ট বুলিও ক'ব পাৰোঁ। ঠিক আছে, প্ৰেজেন্ট ইনডেফিনিট আমি কি বুলি ক'ব পাৰোঁ, সিম্পল প্ৰেজেন্ট বুলি ক'ব পাৰোঁ। যদি আমি গঠনটো চাওঁ, প্ৰথমতে আমি কি লিখিব লাগিব, সাবজেক্টটো লিখিব লাগিব, তাৰ পিছত লিখিব লাগিব ভাৰ্বটো, তাৰ পিছত অবজেক্টটো। ওকে, তোমালোকে জানা সাবজেক্ট ভাৰ্ব অবজেক্ট কাক বোলে, হয় না? যদি বুজি পোৱা অভ্যাসগত কাম বুজালে, ঠিক আছে, অভ্যাসগত যদি কাম বুজাই তেনেহ'লে আমি কি বুলি কওঁ, তেতিয়াহ'লে কি হয়, প্ৰেজেন্ট ইনডেফিনিট হয়। যেনে আমি ভাত খাওঁ বুলি কৈছো, হয় না? আমি ভাত খাওঁ বুলি কওঁতে ইয়াত সাবজেক্ট কোনটো হৈছে, আমি। ইয়াত সাবজেক্টটো হৈছে আমি। ওকে, কি খাওঁ, ভাত খাওঁ। খাওঁটো কি হয়, যে কৰা বা হোৱা বাবে সেইটোক আমি ভাৰ্ব বুলি কওঁ, গতিকে এইটো কি হ'ব, ভাৰ্ব হ'ব। ওকে, এতিয়া আমি কি কৰোঁ, আমি ভাত খাওঁ, গতিকে ভাতটো কি হ'ব, ইয়াত অবজেক্ট হ'ব, হয়নে? গতিকে আমি সাবজেক্ট ভাৰ্ব অবজেক্ট পালো। সাবজেক্ট মানে হ'ল আমি যিটো আমি, আৰু ভাৰ্ব মানে হৈছে খাওঁ, আৰু ভাত মানে হৈছে অবজেক্ট। ওকে, যোনে কামটো কৰে সি সাবজেক্ট। ওকে, তাৰপিছত যিয়ে কামটো হোৱা বা কৰা বুজে তাক ভাৰ্ব বুলি কোৱা হয়, আৰু যিটো কৰোঁ সেইটো হৈছে অবজেক্ট। ওকে, আমি ভাত খাওঁ, আমিটো হৈছে সাবজেক্ট, খাওঁটো হৈছে ভাৰ্ব, ভাতটো হৈছে অবজেক্ট। এতিয়া চোৱা তোমালোকে, সাবজেক্ট কি আছে, আমি প্ৰথম কি লিখিব লাগে, সাবজেক্ট লিখিব লাগে, আমি ইংলিছ কি হয়, উই। ওকে, তাৰপিছত আমাক কি আছে, ভাৰ্ব, ভাৰ্ব কোনটো হৈছে, খাওঁ, খাওঁ ইংলিছ কি হ'ব, ইট, ইট, খাওঁ। আৰু অবজেক্ট কি আছে, ৰাইচ, অৰ্থাৎ অবজেক্ট আছে ৰাইচ, মানে ভাতৰ ইংলিছ কি, ৰাইচ, উই ইট ৰাইচ। ওকে, এইটোৱে হ'ব ইয়াৰ এনসাৰ। বুজি পালা তোমালোকে? আমি কি লিখিবা, সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট লিখিলে হ'ল, গতিকে উই ইট ৰাইচ। তাৰপিছত মই বিদ্যালয়লৈ যাওঁ, এইটো এটা অভ্যাসগত কাম, আমি বিদ্যালয়লৈ যাওঁ, হয়, সদায় যাওঁ, গতিকে আমি কি লিখিম, মই হৈছে সাবজেক্ট, যাওঁ হৈছে ভাৰ্ব, যিয়ে কামটো কৰা বা হোৱা বুলিটো ভাৰ্ব, তাৰপিছত কোন যায়, মই যাওঁ, এইটো সাবজেক্ট, কলৈ যাওঁ, বিদ্যালয়লৈ, এইটো হৈছে অবজেক্ট। ওকে, এতিয়া চোৱা, মই প্ৰথম সাবজেক্ট লিখিব লাগিব আই, তাৰপিছত কি লিখিব লাগিব, যাওঁ ইংলিছ কি হ'ব, আই গো, কলৈ যাওঁ, বিদ্যালয়লৈ, লৈ, প্ৰিপজিচন কি হ'ব, গো টু স্কুল, আই গো টু স্কুল। একেবাৰে সহজ হয় নে নহয়? একেবাৰে সহজ, আমি জাষ্ট বুজি পালে হ'ল। ওকে, ঠিক তেনেদৰে আমি সদায় ফুটবল খেলো, গতিকে আমিটো হৈছে সাবজেক্ট, ফুটবল খেলো যিটো হৈছে সেইটো ভাৰ্ব, আৰু ফুটবল হৈছে অবজেক্ট। ওকে, আমি এতিয়া কি লিখিম, গতিকে আমি হৈছে উই, খেলো ইংলিছ কি, উই প্লে কি খেলো, ফুটবল, উই প্লে ফুটবল। ওকে, সদায় লিখিলে আমি কিনে অলৱেজ, আমি ফুটবল সদায় খেলো, আমি এইটো সদায়টো পিছতো লিখি দিব পাৰা, বা উই অলৱেজ প্লে ফুটবল এনেকৈ লিখিব পাৰা। ঠিক আছে, একো কথা নাই, বুজি পাইছা তোমালোকে?
ইয়াত আমি সাবজেক্ট ভার্ব অবজেক্ট তেনেকুৱাকে লিখিলে আমি ট্ৰান্সলেচন এটা কৰিব পাৰিম বা টেন্সৰ ওপৰত কোনো ধৰণৰ অসুবিধা নাথাকে তাৰ পিছত কৈছে চিৰন্তন সত্য বুজালে চিৰন্তন সত্য মানে হৈছে যেতিয়া আমি সদায় মানে এটা যেটো সত্য আৰু যিমান কৰো আমি অসত্য হৈ যাব নেকি কিছুমান কথা না যায় হয় নহয় গতিকে সেইবিলাক কি বুলি কম আমি চিৰন্তন সত্য বুলি কোৱা হয় চিৰন্তন সত্য বুলি ক'লে আমি পৃথিৱীখন হুৰণীয়া গতিকে এটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট হ'ব বা সিম্পল প্ৰেজেন্ট হ'ব ওকে পৃথিৱীখন হুৰণীয়া বুলি কি বুলি কম পৃথিৱীখন গতিকে কি বুলি the earth হুৰণীয়া হয় পৃথিৱীখন হুৰণীয়া হয় গতিকে আমি কি আছে the earth is round বুজি পালা না এতিয়া the earth is round যে পৃথিৱীখন কি হয় হুৰণীয়া হয় হয় না এবিলাক হৈছে কি পৃথিৱীখন হুৰণীয়া হয় এবিলাক কি কি হয় সিম্পল ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট হয় তাৰ পিছত আমি আৰু কিছুমান লিখিব পাৰো চিৰন্তন সত্য বাক্য তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা লিখি ল'ব পাৰা তোমালোকে আৰু তেনেকুৱাকে মানুহ মৰণশীল ওকে আমি যে মানুহ মৰণশীল হয় ঠিক আছে হয়তো আমি নিলিখিলেও হয় মানুহ মৰণশীল ওকে আমি ইংলিশত লিখোতে হয়তো ব্যৱহাৰ কৰিম যেনে কি কৰিম মানুহ গতে ম্যান হয়তো কি হ'ব হয়তো আমি যেটো হয়তো আমি উজ্জ্ব থাকে আমি নিলিখিলেও কথা নাই হয়তো ইজ বুলি কও ম্যান ইজ আৰু মৰণশীল মানে হৈছে মৰ্টেল ম্যান ইজ মৰ্টেল এটো হৈছে ইয়াৰ এনেকুৱাকে মানে সাবজেক্ট ভার্ব অবজেক্ট বুজি পালা তোমালোকে যে চিৰন্তন সত্য বাক্য আৰু আমি কি চালো অভ্যাগত কাম বুজালে কি হয় প্ৰেজেন্ট ইনডেফিনিট হয় ওকে চিৰন্তন সত্য আৰু কি আছিল তাৰ পিছত আমি যে চাও 3 নম্বৰটো কোনো ব্যক্তিৰ স্থিতি বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট হয় অৰ্থাৎ প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট ব্যৱহাৰ কৰিব পাৰো আমি যদি কি হয় কোনো ব্যক্তিৰ স্থিতি বুজাবলৈ যেনে আমি যাও তেওঁ এজন ভাল শিক্ষক গতিকে আমি তেওঁ এজন ভাল শিক্ষক তেওঁ এটা স্থিতি বুজাইছো বা তেওঁ তেখেত মংগলয়ত থাকে সেইটো আমি স্থিতি বুজাইছো এটা স্থিতি মানে কি কৰে বা কি হয় হেনুৱাকে বুজালে কি হয় এজন আমি কি বুলি কও আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় এটা ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতো একে ফৰ্মুলা ব্যৱহাৰ কৰিম সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট এটো সিম্পল প্ৰেজেন্টৰ ক্ষেত্ৰত ওকে এটা আমি ইয়াত সাবজেক্ট কি আছে তেওঁ সাবজেক্ট তেওঁ এজন কি হয় ভাল হয় না তেজন কি শিক্ষক ভাল শিক্ষক গতিকে কি হ'ব ভালটো হৈছে কি হ'ব ভার্ব ওকে ইজ আমি যদি চাও ভাল শিক্ষক হয় সৰি এক মিনিট ইয়াত হয় বুলি এটা অপচন থাকে হয় ঠিক আছে এটো উজ্জ্ব থাকে গতিকে হয়টো হৈছে ভার্ব ঠিক আছে আৰু এজন ভাল শিক্ষক এটো হৈছে অবজেক্ট বুলি কোৱা ঠিক আছে মানে কি হয় তেওঁ এজন ভাল শিক্ষক হয় বা তেওঁ এজন ষ্টুডেন্ট হয় ছাত্ৰ হয় গতিকে আমি হয়তো কি থাকে উজ্জ্ব থাকে আমি হয়তো না থাকে কিন্তু আমি লিখোতে লিখিব লাগিব ওকে বুজি পাইছা তেওঁ এজন ভাল শিক্ষক হয় বুজি পাইছা তেওঁ এজন ভাল শিক্ষক হয় বুলি কওঁতে এই হয়তো যেটো আছে এই হয়তো উজ্জ্ব থাকে ওকে আমি পঢ়তে পঢ়িব নালাগে যে তেওঁ এজন ভাল শিক্ষক হয় বুলি কিন্তু আমি লিখোতে আমি ইংলিশত লিখোতে এই ভার্বটো ব্যৱহাৰ কৰিব লাগিব এটা চোৱা তোমালোকে আমি প্ৰথম সাবজেক্ট লিখিম তেওঁ বুলি হি ভার্ব হৈছে ইজ হি লগত কি হয় ইজ হয় কাৰণ আমি জানো যে আই লগত কি হয় আই লগত এম হয় আই এম তাৰ পিছত উইল লগত কি হয় আৰ হয় মানে এনেকুৱা আমি পাইছো না ইউ লগত আৰ হি লগত কি হয় হি ইজ হয় সি ইজ হয় এনেকুৱাকে হয় না ডি লগত কি হয় আৰ হয় ওকে এনেকুৱাকে আমি পাইছো ঠিক আছে এটো ফার্স্ট পারসন তাৰ পিছত ইউ লগত কি হয় ইউ আৰ হয় এনেকুৱাকে আমি পাইছো না গতে হি লগত কি হ'ব ইজ হ'ব গতে হি ইজ এজন ভাল শিক্ষক গতে এ গুড টিচাৰ বাকি অবজেক্ট আমি লিখিম হি ইজ এ good teacher ওকে বুজি পালা তোমালোকে তাৰ পিছত 2 নম্বৰটো আমি চাও কি হ'ব 2 নম্বৰটো তেখেত মংগলয়ত থাকে বা ৰাম মংগলয়ত থাকে যে কোনো হ'ব পাৰে গতে তেখেত বুলি কোনটো এটো সাবজেক্ট থাকেটো হৈছে যত থাকে হেতু হৈছে ভার্ব আৰু কোড থাকে মংগলয়ত যেটো অবজেক্ট ওকে গতে তেখেত বুলি ক'লে হি ওকে হি কোড থাকে ইংলিশ কি হি লিভস L I V E S লিভস চাও তোমালোকে চাবা যেতিয়া থার্ড পারসন সিঙ্গুলার নাম্বার হয় থার্ড পারসন মানে হল আমি যদি চাও আমি এইমাত্ৰ কৈছো তোমালোকৰ I am you are এনেকুৱা হয় না নহয় তাৰ পিছত we are you are হয় না এনেকুৱাকে
তলত থাকে হি ইজ সি ইজ এইবিলাক হৈছে এইখিনি হি ইজ সি ইজ এইবিলাক মানুহৰ নাম এইবিলাক হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এই থাৰ্ড পারসন যে সিঙ্গুলার নাম্বার থাকে থার্ড পারসন সিঙ্গুলার নাম্বার থাকিলে যে ভার্বৰ পিছত কি হয় এস বা ইএস যোগ হয় গতে সেই কাৰণে হি টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেই কাৰণে কি ব্যৱহাৰ কৰিছে হি লিভস ব্যৱহাৰ হৈছে এল আই ভি ই এস শেষত কি হৈছে এস যোগ হৈছে গতে হি লিভস ক'ত থাকে মঙ্গলদৈত থাকে বুলি কওঁতে হি লিভস এট মঙ্গলদৈ আমি এটটো কি ব্যৱহাৰ কৰিলো যেটো এখন ইয়াত খৰু চহৰ বুলি কৈছে আমি যেতিয়া প্ৰিপজিশনৰ বিষয়ে পঢ়িম তেতিয়া আমি তাক ভালদৰে বুজি পাম ঠিক আছে মই নেক্সট তোমালোকৰ যদি সহাৰি পাও তেনা হলে মই বাকি গ্ৰামাৰৰ পাৰ্টখিনি আনিব চেষ্টা কৰিম অৰ্থাৎ প্ৰিপজিশন নিবাকে আমি আগবাঢ়ি যাম ঠিক আছে তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে দুই এজন বন্ধুৰ সৈতে শেয়াৰ কৰি দিবা ঠিক আছে এতিয়া চোৱা মোৰ দেউতা এজন খেতিয়ক গতে ইয়াত কি হ'ব মোৰ দেউতা হৈছে সাবজেক্ট খেতিয়ক হৈছে মোৰ দেউতা এজন খেতিয়ক হয় হয়তো হ'ব মই কৈছো হয়তো ব্যৱহাৰ যেটো নাথাকিলে আমি হয়তো লিখিব লাগিব ইংলিশ লগত উজ্জ্বল থাকে ওকে মোৰ দেউতা এজন খেতিয়ক হয় গতে মোৰ দেউতা হয়তো হৈছে ভাৰ্ব আৰু এজন খেতিয়ক হৈছে অবজেক্ট ওকে গতে মোৰ দেউতা বুলি কলে কি হ'ব মাই ফাদাৰ কি হয় এজন খেতিয়ক ইজ যেটো ভার্বটো হয় মানে আমি যেটো থার্ড পারসন সিঙ্গুলার নাম্বার সেখানে আমি ইজ ব্যবহার হয় না ওটা মাই ফাদার ইজ কি হয় এজন এ ফার্মার এজন খেতিয়ক ওকে মাই ফাদার ইজ এ ফার্মার বুঝি গলা তোমালোকে যে কি হয় কোনো ব্যক্তি যে স্থিতি বুজাবলৈ যাও তেতিয়া আমি কি ব্যবহার হয় প্রেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্রেজেন্ট ব্যবহার করা হয় আমি এতিয়া পাম প্রেজেন্ট কন্টিনিউয়াস টেন্স ঠিক আছে প্রেজেন্ট কন্টিনিউয়াস টেন্স আমি গঠনটো চাও তেনে হলে আমি পাম কি পাম সে সাবজেক্ট পাম ঠিক আছে সাবজেক্ট তাৰ পিছত এম ইজ আৰ যিকোনোতে ব্যৱহাৰ কৰিব লাগে যে আইৰ লগত এম বহে তাৰ পিছত উইৰ লগত আৰ বহে হিৰ লগত সিৰ লগত ইটৰ লগত বা মানুহৰ নামৰ ক্ষেত্ৰত কি হয় ইজ বহে গতিকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার ইজ বহে তাৰ পিছত ভাৰ্বৰ প্ৰথম ফৰ্মটো ব্যৱহাৰ কৰিম অৰ্থাৎ যেটো প্ৰেজেন্ট টেন্সৰ ফাৰ্স্ট ফৰ্ম যেনেকুৱা আমি যে গো ওয়েন্ট গান এনেকুৱাকে থাকে নাথাকে প্লে প্লেট প্লেট গতি আমি এইটো ব্যৱহাৰ কৰিম প্ৰথম ফৰ্মটো ব্যৱহাৰ কৰিম তাৰ পিছত আইএনজি ব্যৱহাৰ কৰিম আৰু তাৰ পিছত অবজেক্টটো ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া তোমালোকে চোৱা কি হয় তোমালোকে চাবা যে মই এখন কিতাপ পঢ়ি আছো ওকে মই এখন কিতাপ পঢ়ি আছো গতিকে ইয়াত সাবজেক্ট কি হ'ব আমি গঠন মতে যাম যে প্ৰথম হৈছে বৰ্তমান সময়ত কোনো কাম বা ঘটনা চলি থকা বুজালে মই এতিয়া পঢ়াই আছো এইবিলাক হৈছে কি হয় প্রেজেন্ট কন্টিনিউয়াস টেন্স মানে বৰ্তমান যি কোনো কৰি আছে তোমালোকে এটা ফ্ৰী আছে আৰু নাই হেবিলাক কি হ'ব প্রেজেন্ট কন্টিনিউয়াস টেন্স হ'ব এটা সোৱা আমি বৰ্তমান সময়ত কোনো কাম বা ঘটনা চলি থকা বুজালে কি বুলি কম প্রেজেন্ট কন্টিনিউয়াস টেন্স বুলি কম এটা ফাৰ্স্ট কথা হৈছে ইয়াত মই এখন কিতাপ পঢ়ি আছো মানে মই এতিয়া কিতাপ এখন পঢ়ি আছো হেতু হয় মই কিতাপ পঢ়ি আছো গলে ইয়াত সাবজেক্ট হৈছে মই প্ৰথম আমি সাবজেক্ট লিখিম মই ইয়াত সাবজেক্ট এম ইজ আৰ বিষয়ত কি হ'ব গতে আই লগত কি হ'ব মই মানে হল সাবজেক্ট আই লগত কি বহে এম বহে গতিকে আই এম হয় নহয় তাৰ পিছত কি হ'ব ভাৰ্ব 1 কি কৰি আছো পঢ়ি আছো পঢ়া গতে পঢ়া ইংলিশ কি হয় পঢ়া ইংলিশ হৈছে ৰিড আই এম ৰিড থাকিল হয় না তাৰ পিছত আমি কি ব্যৱহাৰ কৰিম আইএনজি গতে ৰিডৰ পিছত কি ব্যৱহাৰ কৰিম আইএনজি আই এম ৰিডিং ওকে তাৰ পিছত কি হৈছে অবজেক্ট হৈছে এখন কিতাপ আই এম ৰিডিং এ বুক একেবাৰে সহজ বুজি পালা তোমালোকে প্ৰথম সাবজেক্ট লিখিম মই লিখিম সাবজেক্ট তাৰ পিছত কি লিখিম তাৰ পিছত এম ইছাৰ লিখিম আই পিছত কি হয় আই পিছত এম হয় গতে তাৰ পিছত ভাৰ্ব হল তাৰ পিছত ভাৰ্বৰ পিছত আইএনজি হ'ব গতে ৰিডিং ভাৰ্বৰ পিছত আইএনজি হ'ব ৰিড যেটো ভাৰ্ব গতে তাৰ পিছত আইএনজি হ'ব কি ছিল ৰিডিং হ'ব তেতিয়া ৰিডিং হ'ব তাৰ পিছত কি হল অবজেক্ট হৈছে এ বুক এখন কিতাপ এ বুক ওকে একেবাৰে সহজ তোমালোকে ভালদৰে চাবা লৰাবোৰে খেলি আছে ওকে লৰাবোৰে খেলি আছে লৰাবোৰ বুলি কৈছে নহয় গতে কি হ'ব বয়জ ওকে বয়জ কি হয় বয়জৰ লগত যেটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় নেকি প্লুরাল নাম্বার হয় গতে আমি কি লিখিম বয়জ আৰ ওকে বয়জৰ লগত কি হ'ব আৰ হ'ব কাৰণ এটো থাৰ্ড পারসন প্লুরাল নাম্বার হয় সিঙ্গুলার নাম্বার হলত ক্ষেত্ৰত ইজ হয় ওকে তাৰ পিছত কি আছে কি কৰি আছে খেলি আছে গতে কি হ'ব বয়জ আৰ প্লেইং যদি এতিয়া থাকিলে তেতিয়া কি লিখিলে বয়জ আৰ প্লেইং নাও হলে কবেছে না
গতিকে ল'ৰাবোৰে খেলি আছে, বয়জ আৰ প্লেইং। ওকে, তাৰপিছত হৈছে ছোৱালীজনীয়ে গান গাই আছে। ছোৱালীজনীয়ে এটা গান গাই আছে বুলিও হ'ব পাৰে। ওকে, ছোৱালীজনীয়ে এটা গান গাই আছে, তোমালোকে লিখিলে হ'ল। ওকে, আমাৰ প্ৰথম কি হৈছে সাবজেক্ট হৈছে ছোৱালীজনী, গতিকে কি হ'ব ছোৱালীজনী বুলি ক'লে দা গাৰ্ল বুলি কওঁতে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ল, গতিকে কি হ'ব দা গাৰ্ল ইজ। ওকে, কি কৰি আছে গাই আছে হয় নহয়, গতিকে ভাৰ্ব কি আছে গাই, মানে কি হ'ব sing। তাৰপিছত কি ব্যৱহাৰ কৰিব ing, গতিকে singing। the girl is singing, কি গাই আছে গান, the girl is singing song। গতিকে এটা গান বুলি ক'লে a song, singing a song, গতিকে আমি গাই আছে বুলি কৈছে, গান বুলি কৈছে, আমি song বুলি ক'ম। ওকে, মই ইংৰাজী ব্যাকৰণ শিকি আছো, গতিকে আমি কি লিখিম তেতিয়া, ইয়াত কি কোনে শিকি আছে, মই আছো, গতিকে আই লগত কি বহে আই এম, বুজি পাইছা, আই লগত কি বহে এম বহে হয় নহয়, গতিকে কি আছে শিকি আছো, গতিকে শিকা ইংলিছ কি লাৰ্ণ। তাৰপিছত যিহেতু ভাৰ্বৰ পিছত ing, গতিকে কি হ'ব লাৰ্ণিং। মই শিকি আছো, কি শিকি আছো ইংৰাজী ব্যাকৰণ, আই এম লাৰ্ণিং কি হ'ব ইংলিছ গ্ৰামাৰ। ওকে, আই এম লাৰ্ণিং ইংলিছ গ্ৰামাৰ। বুজি পালা নে ইয়ালৈকে? আমি জাস্ট ষ্ট্ৰাকচাৰটো মনত ৰাখিব লাগে। ষ্ট্ৰাকচাৰটো যদি আমি মনত ৰাখো তেনেহ'লে আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে। ছাত্ৰ ছাত্ৰীসকল, আমি আজি ফাৰ্ষ্ট পাৰ্ট হিচাপে পাৰ্ট 1 হিচাপে আজি আমি দুটা টেন্সৰ দুটা ভাগ পঢ়িলো, বাকি কেইটা আমি নেক্সট পাৰ্ট হিচাপে আগবাঢ়ি যাম। গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিবা, কমেন্ট কৰিবা, কিবা বুজি নোপোৱা থাকিলে, আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব, একেবাৰে নপঢ়িব। ঠিক আছে, আমি নেক্সট ক্লাছত লগ পাম তোমালোকক। গতিকে আজিলৈকে বাই।